কন্যা ৰাশিৰ জীৱনত 11ৰ পৰা 20 মেৰ ভিতৰত এনেকুৱা এটা পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰি দিব। যি মানুহে আপোনাক অৱহেলা কৰিছিল সেই মানুহেই এতিয়া আপোনাৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। কৰ্মজীৱনত নতুন সুযোগ, ধনৰ আগমন আৰু প্ৰেমৰ জীৱনত এক ডাঙৰ সিদ্ধান্ত। এই 10 দিনত আপোনাৰ ৰাশিৰ বাবে সাধাৰণ নহয়, কিন্তু সাৱধান, এটা ভুল সিদ্ধান্তত সকলো নষ্টও কৰিব পাৰে। তেনেহ'লে শেষলৈকে এই ৰাশিফল চাওক, কাৰণ আজিৰ এই ভিডিঅ'ত মই ক'ম কোন দিনটো আটাইতকৈ শুভ হ'ব, কাৰ ওপৰত বিশ্বাস কৰিব লাগে আৰু কোনটো সংকেতে বুজাব আপোনাৰ ভাগ্য খুলিবলৈ গৈ আছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জয় মা লক্ষ্মী লিখি কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ কন্যা ৰাশিৰ বাবে আগন্তুক সময় বহুত শক্তিশালী হ'বলৈ গৈ আছে। প্ৰথমতে আহিছোঁ কৰ্মজীৱন। 11ৰ পৰা 20 মেৰ ভিতৰত কন্যা ৰাশিৰ লোকসকলৰ কৰ্মজীৱনত এটা বিশেষ পৰিৱৰ্তনৰ সময় আৰম্ভ হ'ব পাৰে। যিসকলে বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছিল কিন্তু সঠিক ফল পোৱা নাছিল, এই সময়ত লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব। অফিচ বা কৰ্মস্থলীত আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। উচ্চপদস্থ ব্যক্তিৰ নজৰ আপোনাৰ ওপৰত পৰিব আৰু নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। কিন্তু মনত ৰাখিব, সকলোকে নিজৰ পৰিকল্পনা আগতীয়াকৈ ক'ব নালাগে, কাৰণ কিছুমান মানুহ আপোনাৰ সফলতাত হিংসা কৰিব পাৰে। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত ইণ্টাৰভিউ, কল বা নতুন সুযোগ আহিব পাৰে। বিশেষকৈ 14 মেৰ পিছত ভাগ্য অধিক সক্ৰিয় হ'ব পাৰে। যদি আপুনি প্ৰাইভেট জব, বিজনেছ বা অনলাইন কামৰ লগত জড়িত, তেনেহ'লে নতুন ইনকাম চ'ৰ্চ খুলিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত নতুন ক্লায়েণ্ট বা লাভজনক ডিল আহিব পাৰে। পুৰণি ৰৈ থকা কাম আকৌ আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা যায়, কিন্তু পাৰ্টনাৰৰ লগত ভুল বুজাবুজিৰ পৰা দূৰত থাকিব লাগিব। শান্ত মগজুৰে সিদ্ধান্ত ল'লে লাভ হ'ব। বহু সময়ত এই কন্যা ৰাশিৰ মানুহে নিজৰ কেৰিয়াৰক লৈ এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব। কোনোবাই চাকৰি সলনি কৰাৰ কথা ভাবিব, আনহাতে কোনোবাই নতুন স্কিল শিকিবলৈ আগবাঢ়িব। এই সিদ্ধান্ত ভৱিষ্যতে আপোনাৰ জীৱনত ডাঙৰ সফলতা আনিব পাৰে। 20 মেৰ আগতে এটা ভাল খবৰ পাব পাৰে যিয়ে আপোনাৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব। সেয়ে হতাশ নহ'ব, এই সময় আপোনাৰ পৰিশ্ৰমৰ ফল পোৱাৰ আৰম্ভণি হ'ব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি। 11ৰ পৰা 20 মেৰ ভিতৰত কন্যা ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু শক্তিশালী ফল দেখা যায়। এই সময়ত টকাৰ আগমন হ'ব, কিন্তু খৰচো হঠাৎ বৃদ্ধি পাব পাৰে। সেয়ে এই 10 দিন বুদ্ধিমানৰ দৰে ধন ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। দীৰ্ঘদিন ধৰি ক'ৰবাত ফাঁচি থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কাৰোবাৰ পৰা ধাৰ দিয়া ধন, পুৰণি পে'মেণ্ট বা বিজনেছ প্ৰফিট হাতত আহিব পাৰে। বিশেষকৈ 13 মেৰ পিছত আৰ্থিক ভাগ্য কিছু সক্ৰিয় হ'বলৈ আৰম্ভ কৰিব। যিসকলে চাকৰি কৰে তেওঁলোকে বোনাছ, ইনচেণ্টিভ বা নতুন ইনকামৰ সুযোগ পাব পাৰে, আৰু ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন গ্ৰাহক বা লাভজনক ডিল লাভৰ সম্ভাৱনা আছে। কিন্তু লোভত পৰি ডাঙৰ ইনভেষ্টমেণ্ট নকৰাই ভাল। এই সময়ত ঘৰৰ বাবে মূল্যৱান বস্তু কিনাৰ চিন্তা আহিব পাৰে, যেনে মোবাইল, গাড়ী, ফোন, ঘৰৰ সামগ্ৰী। কিন্তু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ নকৰিলে পিছত টকাৰ প্ৰেছাৰ অনুভৱ কৰিব লাগিব। পৈতৃক সম্পত্তি বা মাটি-বাৰী সম্পৰ্কীয় বিষয়ত কোনো আলোচনা আগবাঢ়িব পাৰে। কিছুমান কন্যা ৰাশিৰ লোকৰ বাবে নতুন সম্পত্তি কিনা বা জমি সম্পৰ্কীয় শুভ সংবাদ অহাৰ যোগ দেখা গৈছে। 15ৰ পৰা 18 মেৰ ভিতৰত টকাৰ লেনদেনত বিশেষ সাৱধান থাকিব লাগিব। কাৰোবাক সহজে বিশ্বাস কৰি ধন নিদিব, নহ'লে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। অনলাইন ট্ৰেঞ্জেকশ্যন বা ডকুমেণ্ট চাইন কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰিব। এই সময়ত মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ প্ৰতি শুক্ৰবাৰে চাকি জ্বলাই গৰীব মানুহক সামান্য সহায় কৰক। ই আপোনাৰ আৰ্থিক বাধা কমোৱাত সহায় কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 11ৰ পৰা 20 মেৰ ভিতৰত কন্যা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহু আৱেগিক পৰিৱৰ্তন দেখা যাব পাৰে। এই সময়ত আপোনাৰ হৃদয়ত লুকাই থকা অনুভূতি অধিক শক্তিশালী হৈ উঠিব। যাক আপুনি সঁচাকৈ ভাল পায় তেওঁৰ পৰা এটা বিশেষ সংকেত বা খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত প্ৰেম বৃদ্ধি পাব, যদিও মাজে মাজে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সৰু কথাক ডাঙৰ নকৰাকৈ শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক আৰু গভীৰ হ'ব। বিশেষকৈ 14 আৰু 16 মেত সংগীৰ লগত সময় কটালে মনৰ দূৰত্ব কমিব। কিছুমান কন্যা ৰাশিৰ মানুহে এই সময়ত নিজৰ প্ৰেম জীৱনক লৈ এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। কাৰোবাৰ ৰিলেশ্যনশ্বিপ অফিচিয়েল হ'ব পাৰে, আনহাতে কোনোবাই বহুদিনৰ লুকাই থকা অনুভূতি প্ৰকাশ কৰাৰ সাহস পাব। যিসকল ছিংগেল আছে তেওঁলোকৰ জীৱনত নতুন মানুহৰ প্ৰৱেশ হোৱাৰ যোগ দেখা যায়। ছ'চিয়েল মিডিয়া
বন্ধু বান্ধৱীৰ মাধ্যমে বা কৰ্মক্ষেত্ৰত বিশেষ কাৰোবাৰ লগত পৰিচয় হ'ব পাৰে, কিন্তু আৰম্ভণিতে অতিৰিক্ত বিশ্বাস নকৰাই ভাল। সময় লৈ মানুহজনক চিনিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত এই সময়ত সংগীৰ সহায় আৰু মৰম বৃদ্ধি পাব পাৰে। পুৰণি সমস্যা লাহে লাহে কমিব আৰু একেলগে নতুন পৰিকল্পনা কৰাৰ সুযোগ আহিব। কিন্তু ৰাগ খং আৰু জেদ নিয়ন্ত্ৰণ নকৰিলে সৰু বিষয়তো তৰ্কৰ সৃষ্টি হ'ব পাৰে। 17 মে'ৰ পিছত ভাগ্য প্ৰেমৰ ক্ষেত্ৰত অধিক শক্তিশালী হ'ব পাৰে। সংগীৰ পৰা ছাৰপ্ৰাইজ, গিফ্ট বা ইম'চনেল ছাপৰ্ট লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত বহু কন্যা ৰাশিৰ মানুহে বুজিব, সঁচা ভালপোৱা কেৱল কথাত নহয়, সময় আৰু বিশ্বাসত লুকাই থাকে। যদি আপুনি কাৰোবাক সঁচাকৈ মনৰ পৰা ভাল পায়, তেন্তে এই সময়ত হৃদয়ৰ কথা সৎভাৱে প্ৰকাশ কৰক, কাৰণ এই 10 দিন কিছুমান সম্পৰ্ক জীৱনভৰ বন্ধনত পৰিণত হোৱাৰ যোগ আছে। এতিয়া আহিছোঁ এই 10 দিনৰ ভিতৰত, মানে 11 মে'ৰ পৰা 20 মে'ৰ ভিতৰত কোনটো দিন আপোনাৰ বাবে শুভ হ'ব। এই সময়ছোৱাৰ ভিতৰত 14 মে' আৰু 17 মে' কন্যা ৰাশিৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰা হৈছে। 14 মে' এই দিনটোত কৰ্মজীৱন আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত ভাল সুযোগ আহিব পাৰে। নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, বিজনেছ ডিল কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ দিনটো শুভ হ'ব। কাৰোবাৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনাও আছে। 17 মে' এই দিনটোত বিশেষকৈ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অত্যন্ত শুভ। সম্পৰ্কত ভুল বুজাবুজি কমিব, সংগীৰ পৰা মৰম আৰু সমৰ্থন লাভ কৰিব। যিসকলে নিজৰ মনৰ কথা ক'ব বিচাৰিছে, তেওঁলোকৰ বাবে এই দিনটো ভাগ্যশালী হ'ব পাৰে। শুভ সংখ্যা 5, 6 আৰু 9। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। প্ৰতিকাৰ: বুধবাৰে গণেশ ভগৱানক নাম লৈ সেউজীয়া বস্তু দান কৰিলে ভাগ্য অধিক শক্তিশালী হ'ব পাৰে। এতিয়া লৈ আহিছোঁ 11 পৰা 20 মে' 2026 কাৰ ওপৰত বিশ্বাস কৰিব লাগে। এই সময়ত কন্যা ৰাশিৰ মানুহে সকলোকে সহজে বিশ্বাস নকৰাই ভাল, কাৰণ আপোনাৰ চাৰিওফালে এনেকুৱা কিছুমান মানুহ থাকিব পাৰে যিয়ে মুখত ভাল কথা ক'লেও মনত হিংসা লৈ বহি আছে। এই 10 দিনত বিশেষকৈ সেই মানুহৰ ওপৰত বিশ্বাস কৰক, যিজনে আপোনাৰ কষ্টৰ সময়তো আপোনাৰ লগত আছিল, যিজনে আপোনাৰ সফলতাৰ আনন্দ পায়, কেৱল লাভৰ সময়ত নহয়। সেই মানুহেই আপোনাৰ সঁচাকৈ শুভাকাংক্ষী হ'ব। কৰ্মজীৱনত অফিচ বা বিজনেছত নিজৰ সকলো প্লান সকলোকে নক'ব। এজন সহকৰ্মী বা চিনাকি মানুহ আপোনাৰ আইডিয়া নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব পাৰে। সেয়ে গুপ্ত কথা সীমিত মানুহকেই ক'ব। প্ৰেমৰ ক্ষেত্ৰত যি মানুহে কথাতকৈ কামত ভালপোৱা দেখুৱায়, তেওঁৰ ওপৰত বিশ্বাস কৰক। কেৱল মিঠা কথাৰে ইমপ্ৰেছ কৰা মানুহৰ পৰা অলপ দূৰত থাকিব। এই সময়ত ফেক প্ৰমিছৰ পৰা সম্ভাৱনা আছে। পৰিয়ালৰ ভিতৰত মাতৃ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে ভাগ্যশালী হ'ব পাৰে। তেওঁলোকৰ কথা অৱহেলা নকৰিব, কাৰণ এই সময়ত তেওঁলোকৰ আশীৰ্বাদে ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। মনত ৰাখিব, বিশ্বাস সেই মানুহকেই কৰক যিজনে আপোনাৰ অনুপস্থিতিও আপোনাৰ সন্মানৰ ৰক্ষা কৰে। এতিয়া লৈ আহিছোঁ এই সপ্তাহত কোনটো সংকেতৰ দ্বাৰা আপুনি বুজি পাব যে আপোনাৰ ভাগ্য খুলিবলৈ গৈ আছে। কন্যা ৰাশি ভাগ্য খুলিবলৈ গৈ আছে, এই সংকেতবোৰ চাওক। 11 পৰা 20 মে' 2026 এই সময়ত কিছুমান বিশেষ সংকেত দেখুৱাব পাৰে যে আপোনাৰ ভাগ্য খুলিবলৈ আৰম্ভ কৰিছে। 1 নম্বৰ, হঠাৎ ভাল খবৰ আহিব। আপুনি যি কামৰ বাবে বহুদিন অপেক্ষা কৰি আছিল, সেই কামৰ পৰা কল, মেছেজ বা পজিটিভ ৰেছপন্স আহিব পাৰে। 2 নম্বৰ, কামত বাধা কমিবলৈ আৰম্ভ কৰিব। আগতে যি কামবোৰ ৰৈ গৈছিল বা দেৰি হৈছিল, সেইবোৰ লাহে লাহে আগবাঢ়িব। এটা ফ্ল' অনুভৱ হ'ব, যেন সকলো ঠিক হ'বলৈ গৈ আছে। 3 নম্বৰ, টকাৰ আগমন আৰম্ভ হ'ব। সৰু হ'লেও ধন লাভ, পেণ্ডিং পে'মেণ্ট বা নতুন ইনকাম চ'ৰ্চ কৰিবলৈ আৰম্ভ কৰিব। এয়া ভাগ্য খোলাৰ প্ৰথম সংকেত। 4 নম্বৰ, সঠিক মানুহৰ সহায় পাব। হঠাৎ কোনো এজন মানুহে আপোনাক সহায় কৰিব বা সঠিক পথ দেখুৱাব। এই মানুহজন আপোনাৰ ভাগ্য পৰিৱৰ্তনৰ অংশ হ'ব পাৰে। 5 নম্বৰ, আপোনাৰ মন পাতল হ'ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। যেতিয়া ভাগ্য খুলিবলৈ আৰম্ভ কৰে, মনৰ ভিতৰৰ দুশ্চিন্তা কমি যায় আৰু আত্মবিশ্বাস বাঢ়ে। আপুনি নিজে অনুভৱ কৰিব এতিয়া সময় সলনি হৈছে। 6 নম্বৰ, সপোন বা অন্তৰ্মনৰ সংকেত। কেতিয়াবা সপোনত ভাল দৃশ্য দেখা বা হঠাৎ পজিটিভ ফিলিং অহা, এইবোৰে শুভ সংকেত হ'ব পাৰে। মূল কথা, যদি এই 2-3টা সংকেত আপুনি একেলগে দেখা, তেন্তে বুজিব আপোনাৰ ভাগ্য খুলিবলৈ একেবাৰে ওচৰত আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকল, এই 11 পৰা 20 মে' 2026 আপোনাৰ জীৱনত এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে।
কিন্তু সফলতা কেৱল ভাগ্যত নহয়, আপোনাৰ সিদ্ধান্ত, ধৈৰ্য আৰু সঠিক সময় বুজাৰ ওপৰত নিৰ্ভৰ কৰে। মনত ৰাখিব, যেতিয়া সময় সলনি হয় তেতিয়া সৰু সৰু সিদ্ধান্তই ডাঙৰ ফল দিয়ে। সেয়ে ভাবি চিন্তি আগবাঢ়ক আৰু অপ্ৰয়োজনীয় বিশ্বাসৰ পৰা দূৰত থাকক। যদি আপুনি এই ৰাশিফলটো শেষলৈকে চালে তেন্তে বুজি লওক আপোনাৰ জীৱনত ইতিমধ্যে পৰিৱৰ্তনৰ আৰম্ভণি হৈছে। জয় মা লক্ষ্মী লিখি কমেণ্ট কৰক যাতে আপোনাৰ ভাগ্য শুভ শক্তি বাঢ়ে। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক দিন আপোনাৰ বাবে সফলতা, শান্তি আৰু নতুন সুযোগেৰে ভৰি পৰক। এইটোৱে শুভকামনা। ধন্যবাদ।